আসসালামু আলাইকুম, মই শামীম চৌধুৰী। তো আজি আমি আলোচনা কৰিম টাটাৰ পাঞ্চ, যিটো আমাৰ জানুৱাৰী 2026 13 জানুৱাৰীত ওলাইছে। তাৰ বিষয়ে আমি ইঞ্জিন কেপাচিটি, গাড়ীৰ লুকছ, এলো হুইল, এয়াৰ বেগ, ছেফটি ৰেটিং, ডেটছ অল সকলো আমি আলোচনা কৰিম গাড়ীখনৰ বিষয়ে। গাড়ীখনৰ প্ৰাইচ কিমান পৰিব, যদি আপুনি টেষ্ট ড্ৰাইভ ল'ব বিচাৰিছে তেন্তে আমাৰ স্ক্ৰীনত নাম্বাৰ দিয়া থাকিব, আপুনি টেষ্ট ড্ৰাইভত তাতে যোগাযোগ কৰিব পাৰে। আমার লোকেশনটো হৈছে চম্পক টাটা মটৰ্ছ চিমলাগুৰি। আপুনি বৰপেটা ৰোড চিমলাগুৰিতো আপুনি টেষ্ট ড্ৰাইভৰ কাৰণে আহিব পাৰে, বা আমাৰ পাঠশালা বজালী ডিষ্ট্ৰিক্ট তাতো আপুনি টাটা পাঞ্চ বা টাটাৰ যিকোনো গাড়ী বিষয়ে আপুনি জানাৰ বাবে বা আপুনি যদি ল'ব বুলি ভাবিছে। আৰু আজি যিটো গাড়ীৰ ডিছকাশ্যন হ'ব এইটো টোটেলি এৱেচাম গাড়ী। মানে আপোনাৰ ল' বাজেটত আপুনি এটা SUV গাড়ী যদি ল'ব বিচাৰিছে তেতিয়াহ'লে আপুনি আপোনাৰ কাৰণে যিটো নতুন লঞ্চ টাটাৰ, এই টাটাৰ গাড়ীখন আপোনাৰ বাবে কমফৰ্টেবল। বাকী সব গাড়ীৰ তুলনাত এইখন গাড়ী বাজেট অনুযায়ী সম্পূৰ্ণ ডিফাৰেণ্ট গাড়ী। আপুনি চাব পাৰে, আহিব পাৰে, বুকিং ল'ব পাৰে, আপুনি অল ডিটেইলছ আপুনি ইয়াতে পাই যাব। তো আহক, স্ক্ৰীনত মই আপোনাৰ টাটাৰ পাঞ্চৰ বিষয়ে সবিশেষভাৱে আলোচনা কৰি আছোঁ। আৰু সবচে ডাঙৰ কথাটো হ'ল আপোনালোকে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এটা ভিডিঅ' ক্ৰিয়েট কৰাতে আমাৰ বহুত কষ্ট হয়। তো এয়া আপোনাৰ আগত আছে টাটাৰ যিটো পাঞ্চ, এই পাঞ্চটো আছে ইয়াতে। ইয়াৰ লুকছ আপুনি প্ৰথমতে চাই ল'ব পাৰে। ইয়াৰ যিটো লুকছ আছে টাটাৰ পাঞ্চৰ লুকছ, আপুনি লুকছটো বহুত SUV মডেল পাই যাব। আৰু দ্য নিউ পাঞ্চ কমাণ্ডছ মেক্স, ইয়াত আপুনি চাব পাৰিছে কণ্ট্ৰাষ্ট ৰ'ফ এণ্ড ৰ'ফ ৰেলছ। ইয়াত চাওক, আপোনাৰ যিটো LED হেডলাইট পাব, এইটো আপুনি দিনৰ ভাগতো আপুনি ধুনীয়াকৈ বুজিব পাৰিব। আৰু ইয়াৰ যিটো প্ৰজেক্টৰ LED লাইট আছে, আপুনি এইটো বহুত ধুনীয়াকৈ পাই যাব, হেডলেম্প দুটা। নেক্সট আপোনাৰ ইয়াৰ যিটো ফ্ৰণ্ট বাম্পাৰ যিটো আছে, বাম্পাৰটো একদম ধুনীয়া লুকছ, 3D ফ্ৰণ্ট যিটো হ'ব আপোনাৰ ভিউ আগৰ পৰা। নেক্সট আছে ট্ৰল, যিটো পিছফালে আপোনাৰ ৰেয়াৰ যিটো টেইল গাৰ্ড আছে, টেইল গাৰ্ডটো আপুনি চাব, বহুত ধুনীয়া এটা লুকছ দিছে। এণ্ড যিটো টেইল গাৰ্ডৰ আপুনি এতিয়াও আপুনি ভিজনটো চাব পাৰিব, বহুত ধুনীয়া। এণ্ড যিটো এই চাওক এলে হুইলটো আছে, এলে হুইলটোৰ ভিতৰত আপুনি এটা লাইটিং পাই যাব। নেক্সট ছানৰুফ যিটো, সেইটো টোটেলি বহুত এৰিয়া ইলেক্ট্ৰিকেলত পাব, পেট্ৰল ইঞ্জিনত আপুনি সব নিউ মডেলৰ এই পাঞ্চত আপুনি ছানৰুফটো পাই যাব। এক্সটেণ্ড হাইট ছাপৰ্ট ছিট, আপুনি ইয়াত যিটো ছিট কেপাচিটি যিটো আছে, যিটো ছিট যিটোৰ আপোনাৰ আৰামদায়ক, এইটো বহুত কমফৰ্টেবল। আৰু আপুনি হাতখন থোৱাৰ কাৰণে আপুনি তাত ধুনীয়াকৈ হেণ্ড ছাপৰ্টটো পাই যাব। নেক্সট গেলেক্সি এম্বিয়েণ্ট লাইটিং, আপুনি ডেছবৰ্ডৰ তলত আপুনি লাইটিং পাই যাব, যিটো লাইটিং আপোনাৰ তলফালে ভৰিৰ ছাইডত আপুনি ধুনীয়াকৈ লাইটিং গেলেক্সি এটা মানে মজা বুলি কৈছোঁ, মজাৰ এটা আপুনি ইণ্টেৰিয়ৰটো পাই যাব। নেক্সট আপুনি ডিছপ্লে পাই যাব, ডিছপ্লেটো ধুনীয়া ভিউ, ক্লিন HD ডিছপ্লে এটা পাই যাব। লগতে যিটো ষ্টিয়াৰিং থাকিব, ষ্টিয়াৰিঙত আপুনি টোটেলি অট'মেটিক হেণ্ড কণ্ট্ৰল এভৰিথিং তাতে পাই যাব। আৰু ইয়াত ষ্টিয়াৰিংটো শ্ব' কৰা গৈছে, আপুনি ষ্টিয়াৰিংটো চাব পাৰে, স্মাৰ্ট ডিজিটেল ষ্টিয়াৰিং পাই যাব আপুনি ইয়াতে। এণ্ড হুইলটো স্পেক ইলিমেটেড আছে, ষ্টিয়াৰিং বক্সটো, ষ্টিয়াৰিং যিটো হেণ্ডেল আমি কওঁ তাতে। আৰু ইয়াতে চাব হুইলটো স্পক ইলিমেটেড যিটো আছে, আপুনি গাড়ীখনৰ বাহিৰৰ পৰা যদি আমি চাওঁ ভিতৰ ফালে, লুকছটো একদম লাইক এনেকুৱা হ'ব। আপুনি গাড়ীখন চোৱাৰ কাৰণে আমাৰ চিমলাগুৰি বা পাঠশালা আপুনি য'তে আমাক যোগাযোগ কৰিব পাৰে। আৰু যদি ইয়াৰ বিশেষ ডিটেইলছ, বুকিং, প্ৰাইচ আমি আলোচনা কৰিম, আমাৰ যিটো নাম্বাৰটো ইয়াতে দিয়া গৈছে, এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰে। নেক্সট আহিব আপোনাৰ ক্লিমাটেক অট'মেটিক, টোটেলি চাৰ্জিং পইণ্ট, পৰ্ট, টাচিং, এভৰিথিং টাচ ডিজিটেলাইজ ইয়াতে পাই যাব। এতিয়া চাওক, ইণ্ডিয়ান ফাষ্টেষ্ট 5-star ৰেটিং SUV কেপাচিটি। ইয়াত চাওক, আমাৰ ভাৰতবৰ্ষত 5/5 ছেফটি ৰেটিং 5 থকা গাড়ী আপোনাৰ বাজেটৰ ভিতৰত, যিহেতু গাড়ীটো কি মানুহৰ এটা মানে এক্সপেক্ট, গাড়ীটো চবেই বিচাৰে, গাড়ীটো এটা মানে নিজৰ খোৱাইছ বুলি যিটো কয়, খোৱাইছৰ এটা বস্তু। তো আপোনাৰ বাজেটটো যদি এবাভ 5 লাখৰ ওপৰত হয়, 5 লাখ 5.5 লাখৰ পৰা আৰম্ভ হৈ আছে, বাজেটটো ধুনীয়া। আৰু লোনটো আমাৰ ইয়াতেও হৈ যাব ধুনীয়াকৈ। ডাউন পে'মেণ্টটো আপোনাৰ অন ৰোড
যেটো প্রাইজ হ'ব সেইটো নহয় এক শোরুম প্রাইজৰ ওপৰত আপনি 15% পইচা জমা দিলে আমি আপনার গাড়িটো ওলাই দিম তো ইয়াত টাটা মোটরসৰ আমাৰ যেটো শোরুম তাতে আমি লোগোটো ইয়াত দিয়া আছে এটো টাটা মোটরস লোকেশনটো মই লিখি দিছো নেক্সট আপনি চাওক যেটো LED ফগ ল্যাম্প পাব আপনার যেটো LED ফগ ল্যাম্পটো যেটো হ'ব সেইটো LED হ'ব তো আপনি চিন্তা কৰক গাড়ীখনত কিমানখিনি বস্তু মানে এডভান্স করা গেছে নেক্সট ইয়াত আৰু এটা বস্তু অপশন রাখছে যে হিল ডিসেন্ট কন্ট্রোল এটো আপনি কন্ট্রোলটো আপনি যাব আমাৰ ইয়াতে যেহেতু হিলছ এরিয়া নাই সো তথাপি আপনি কেতিয়াবা যদি হিলছ এরিয়াত মুভমেন্ট কৰিব যায় দেন ইউ উইল গেট দা better safety next এতে চাওক যেটো আপোনাৰ সানৰুফৰ তলত যেটো ব্যাক সাইড লুকিং ৰিয়াৰটোত আপুনি ধুনীয়াকৈ চাব পাৰিব ভিজিবল একদম ধুনীয়া আৰু যেটো আপোনাৰ বহাৰ পিছত আপোনাৰ যেটো নেক্সট এডজাস্টিং মিৰৰ ৰিয়াৰ সাইডত চাৰ কাৰণে এটো ধুনীয়া আৰু তাতেও অপশনেবল আছে নেক্সট আপুনি ইয়াত পাই যাব 6 ইয়াৰ বেগ সবচে ধুনীয়া मतलब 6টা ইয়ার ব্যাগ আপনি পাই যাব নেক্সট বাকি ইয়াতে দিয়া আছে আপনি চাব পাৰে সেফটি ড্ৰামা বডি শেল ইয়াত তোমাৰ ড্ৰ কৰা আছে 360 ডিগ্ৰী SVS HD ক্যামেৰা আছে 360 ডিগ্ৰী আপনি গাড়ীটো ডোৰটো ক্লোজ কৰি বহাৰ লগে লগে আপোনাৰ গাড়ীৰ চাৰিওফালে কি আছে কি নাছে আপনি সম্পূৰ্ণখিনি বস্তু ডিসপ্লে ইউ মে শো আপনি চাব পাৰিব যেটো 360 ডিগ্ৰী ক্যামেৰা আহি আছে আপোনাৰ 5.5 লাখ টাকাৰ বাজেটত তো ইয়াত টাটা আৰু কি সুবিধা দিব পাৰে আৰু ইয়াত যেটো আপোনাৰ CNG মডেল আছে CNG মডেলত আপনি মাইলেজ পাই আছে কিমান 27 to 30 80 টকা পার লিটার CNG আহি আছে তো আপনি যদি বৰপেটা ৰোডৰ পৰা গুৱাহাটীক লৈকে আপ ডাউন কৰিব বিচাৰে দেন ম্যাক্সিমাম আপোনাৰ 600 টাকা এটা খৰচ হ'ব 600 টাকাৰ ভিতৰত যদি আপনি গুৱাহাটীৰ পৰা এখন গাড়ীত আপোনাৰ 5 জন মানুহ আপ ডাউন কৰে তো পার হেড 100 rupees তো ইয়াত চাই আৰু আপনি ধুনীয়া অপৰচুনিটি কোনো ভেহিকলছত নাপাব নেক্সট কমান্ডো টেক আল্ট্ৰা ভিও টেক HD ডিজিটেল ককপিট ইয়াত আপনি চাব পাৰে যেটো আপনার উইন্ডশিল্ডৰ যেটো ভিউ আৰু ভিতৰৰ ইন্টেৰিয়ৰ আপনি ম্যানুয়াল হক অটো গিয়ার ম্যানুয়াল আপনি ধুনীয়াকে ইয়াত যেটো ইন্টেৰিয়ৰ বহুত ধুনীয়া ইন্টেৰিয়ৰ প্ৰভাইড কৰিছে তাৰ কাৰণে বহুত ভাল লাগিছে গাড়ীখন নেক্সট আপনি ইয়াত চাব মিটাৰটো ডিজিটেল মিটাৰ হৈ আছে আৰু যেটো আপোনাৰ স্পয়লাৰ আছে স্পয়লাৰৰ সাইডটো আপনি এটা এন্টেনাও পাই যাব ওপৰত আৰু স্পয়লাৰটো তাতে এডজাস্টেবল থাকিব নেক্সট আপোনাৰ এটো যেটো সানৰুফটো আপনি টোটালি অটোমেটিক পাই যাব ধুনীয়া নেক্সট যেটো আপোনাৰ সিট ক্যাপাসিটি সিট বহাৰ কাৰণে ইয়াত সাফ ইনফিটেক্স বহাই আছে এটা ডোল ৰাখা গৈছে তো কিমান ধুনীয়া লাগিছে মজা আৰু মানে ইয়াত ক'বলৈ একো নাই অটো হেডল্যাম্পস অটোমেটিকটো পাই যাব নেক্সট আমি আৰু এটা পেজত যাম যেটো পেজত আপোনাৰ দিয়া আছে ওপৰৰ পৰা চাওক আপনি 4 জন 5 জন মানুহ একদম ধুনীয়াকে ইয়াত মানে আৰু ক'ব লগা নাই 5 person are very comfortable for this car and 6 SW front and 15 watt rear fast charger আপনি ইয়াত চার্জার পাই যাব যেটো নাকি 15 ওয়াটৰ rear আপনি পিছে আগে মানে কটেকেজন মানুহ যদি মোবাইল ইউজ কৰি থাকে উইদাউট ড্ৰাইভাৰৰ লগত মোবাইল ইউজ কৰিব ন তো বাকি মানুহৰ কাৰণে কমফৰ্টেবল চাৰ্জাৰ ক্যাপাসিটি আছে নেক্সট যেটো আল্ট্ৰা ভিও 70.78 cm HD ডিজিটেল ক্লাস্টাৰ ইয়াত আপনি পাই যাব নেক্সট ডিসপ্লেটো লগত আছে আৰু স্টিয়াৰিংত আপনি ধুনীয়াকে কি পাই যাব অটোমেটিক কন্ট্ৰোলাৰ পাই যাব হ্যান্ড কন্ট্ৰোলার নেক্সট আপনার ওয়্যারলেস স্মার্টফোন চার্জিং ক্যাপাসিটিও আপনি ইয়াত পাই যাব কোনো কেবুলৰ ঝঞ্ঝট নাই কোনো একো নাই মোবাইল থৈ দিব অটোমেটিক্যালি চার্জ লৈ থাকিব আৰু ইয়াত চাওক যেটো নেকি আমাৰ সানৰুফ আছে সানৰুফটো ইয়াত চাওক অটোমেটিক আপনি গ্লাস ইউজ কৰিব পাৰিব নেক্সট গ্লাস খুলি দিব পাৰিব নেক্সট আপনি গ্লাস ক্লোজ কৰি দিব পাৰিব গতিকে ইয়াত এভেইলেবল অপশন আছে যে কিছুমান গাড়ীত আপোনাৰ যেটো উইন্ডোজ সানৰুফ থাকে সানৰুফটো খুলি দিয়াৰ লগে লগে আপোনাৰ বতাহ সোমাই আহে ওপৰত চাব নোৱাৰে তো ইয়াত আপনার দুয়োটা লেয়ার পাই যাব গ্লাস প্লাস আপনার যেটো কভারেজ দুয়োটাই পাব ইয়াত আছে আপনার কে প্রেস কন্ট্রোল টু চাবি উইদাউট কিলেস টোটালি পুশ বটনৰ দ্বাৰা স্টার্টিং ক্যাপাসিটি ইয়াত দিয়া আছে পেজত আমি ইয়াৰ আৰু এটা কিছুমান ফিচাৰ্স ইয়াত চাম ইয়াত গাড়ীৰ লুকসটো চাওক কি ধুনীয়া লাগিছে মোৰতো বহুত পছন্দ হৈছে মোৰো বহুত ধুনীয়াকে মানে ইয়াৰ মানে গাড়ীটো যেটো বাজেট অনুযায়ী গাড়ীটো একদম বহুত ধুনীয়া আৰু ইঞ্জিন ইয়াত দিয়া আছে 1.2L ৰেভলিউশন ইঞ্জিন ইয়াত আছে আপোনাৰ একচুয়ালি ইয়াত 1165 সিসি কিবা আছে তো জিয়া নহওক তাৰ বিষয়ে আমি এটা নেক্সট পেজত ডিসকাস কৰিম নেক্সট আপনি যিবিলাক ইঞ্জিনটো 1.2L
টাৰ্বো ইঞ্জিন ইয়াত পাই যাব আৰু অট'মেটিক মেনুৱেল গিয়াৰো ইয়াত পাই যাব একদম ধুনীয়াকৈ গিয়াৰটো লাগি থাকে ইয়াত কোনো ইছ্যুজ নাই ইয়াত অট'মেটিক মেনুৱেল টাৰ্মিনেল যিটো মই অলপ আগত কৈ দিলোঁ আৰু চাৰিটা ডোৰ একদম টোটেলি মানে বেণ্ড এনেকৈ নহয় ডাইৰেক্ট চিধা চিধিকৈ খুলিব 90 ডিগ্ৰী একদম আপ টু দৰজাটো 90 ডিগ্ৰীলৈকে আপুনি অপেন কৰিব পাৰিব নেক্সট যিটো মিৰৰ থাকিব RBM মিৰৰ এইটো টোটেলি অট'মেটিক হ'ব অট'মেটিকেলি অপেন হ'ব অট'মেটিকেলি ক্ল'জ হৈ যাব চ' তাতে আপুনি হেডেক ল'ব লগা নাই হাতেৰে কৰিব লগা নাই মেনুৱেলি ঘূৰাই কৰিব লগা নাই ইটছ টোটেলি অট'মেটিক আৰু গিয়াৰৰটো মই ক'লোৱে আপুনি যি বিচাৰে অট'মেটিক বিচাৰে মেনুৱেল বিচাৰে দুয়োটাই ইয়াত কমফৰ্টেবল হৈ যাব আৰু যিটো গাৰ্ড যিটো ক্ৰমিং অফ এইটো 193 mm আপোনাৰ হাইটটো যিটো হ'ব বডিৰ চেচিছটো তো এই চেচিছটো আপোনাৰ লেণ্ডৰ পৰা 193 mm হৈ পাব আপুনি বাকীখিনি ইয়াত চাব পাৰিছে মেনুৱেল ড্ৰাইভিং মটৰ্ছ ইকো চিষ্টেম যিটো নেক্সট পেজত আমি আলোচনা কৰিম এতিয়া যিটো অপশ্যন আমাৰ কাৰণে যিটো ইম্পৰ্টেণ্ট সেইটো হৈছে গাড়ীটোৰ যিটো আমাৰ বৰ্ড স্পেচ যিটোক আমি টিক্কি বুলি কওঁ তাতে যিখিনি স্পেচ এইটো আমাৰ কাৰণে বহুত দৰকাৰ আমি ক'ৰবাত আলহী ঘৰত ক'ৰবাত পিকনিক বা ক'ৰবাত যাবলৈ হ'লে আমাৰ যিবিলাক সামান কেৰি কৰিব লাগে তাৰ কাৰণে আমি আমাৰ ডিক্কিত বহুতখিনি স্পেচৰ দৰকাৰ হয় যিটো নেকি আমাৰ টাটাই পাঞ্চত দি আছে তাত আপুনি এভেইলেবল স্পেচ পাই যাব তাতে আপোনাৰ লকেজ কাপোৰ কানি বয় বস্তু যি বিচাৰে আৰু মানে চব ইয়াত সোমাই ল'ব পাৰিব ভালেখিনি বস্তু নেক্সট আপুনি CNG ল'লে তাত ডাঙৰ CNG টেংক দুটা পাই যাব দুটা CNG টেংক ইয়াত পাই যাব 2 চিলিণ্ডাৰ CNG টেকন'লজি ইয়াত এভেইলেবল আছে নেক্সট আপোনাৰ যিটো এডজাষ্টেবল ড্ৰাইভাৰ ছিট আপোনাৰ ড্ৰাইভাৰ ছিটটো আপ ডাউন ৰেয়াৰ ফ্ৰণ্ট আপুনি গোটেইখিনি কেপাচিটি ইয়াত পাই যাব আপুনি কৰিব পাৰিব টাটা পাঞ্চৰ মই ডিক্কিৰ বিষয়ে ক'লোৱে অলৰেডি তাতে আপুনি আৰু ইয়াত একবাৰ চাই ল'ব পাৰে ধুনীয়াকৈ যে ইয়াত কিমানখিনি স্পেচ আছে আন্দাজ কৰিব পাৰে আৰু যদি আপুনি ফিজিকেলি চাব বিচাৰে দেন কাম আৱাৰ শ্ব'ৰুম টাটা চম্পক আপুনি আহি চাব পাৰে এভেইলেবল আছে নো কষ্ট আপুনি আহক টেষ্ট ড্ৰাইভ লওক চাওক বুজক আৰু জানক অধিক জানক ফিচাৰ্ছৰ বিষয়ে জানক ফিচাৰ্ছ 5/5 ছেফটি ৰেটিং তো আপুনি ক'ৰবাত যদি লগাইও দিছে তো কোনো ইছ্যু নাই আমাৰ ইয়াতে ছাৰ্ভিচিং এক্সিডেণ্টেল গাড়ী ইঞ্চুৰেঞ্চ ক্লেইম ইজিলি হৈ যাব লোন চব আমি মাথা মাৰি দিম জাষ্ট আপুনি ভাবিব লাগে আই ৱান্ট টু বাই এ কাৰ জাষ্ট হ'ল বাকী আমি চিন্তা কৰিম কণ্ট্ৰল গ্ল'ব বক্স ইয়াত এভেইলেবল আছে যিটো চব গাড়ীত নাথাকে বাকী ইয়াততো আপুনি চাইছে আকৌ একবাৰ ইয়াত মই পেজত এটা চিট কেপাচিটি যিটো চিটৰ আৰামদায়ক বস্তুটো আপুনি চালে গম পাব ইয়াত কিমানখিনি কমফৰ্টেবল আপুনি পাব পাৰে এণ্ড দ্যাটছ দ্য লুকছ অফ পাঞ্চ here available and this is the last page of our videos ইয়াত আপুনি চাওক সিঙ্গেল এডভান্সাৰ ECU আপুনি ইয়াত একবাৰ চাই ল'ব পাৰে মই বিশেষ আলোচনা নকৰোঁ ভিডিঅ'টো লম্বা হৈ যাব ডাইৰেক্ট ষ্টাৰ্ট হৈ যাব CNG কোনো ইছ্যু নাই থাৰ্মেল ইণ্ডিকেটৰ প্ৰটেকশ্যন ইয়াত আছে আৰু ইয়াত টোটেল ইঞ্জিনৰ যিটো পাৱাৰ মেনশ্যন কৰা আছে আপুনি একবাৰ চাই ল'ব পাৰে ভালকৈ ইয়াত আপুনি কি পাব CNG পেট্ৰলত কোনটোত কি পাই যাব ইয়াত ধুনীয়াকৈ দিয়া আছে টিক মাৰ্ক কৰা আছে এণ্ড কালাৰ ভেৰিয়েণ্ট ইয়াত চব কালাৰ ভেৰিয়েণ্টটো দিয়া আছে আপুনি কোনটো বস্তুত আমাৰ বৰ্তমান কি ষ্টকত কি কালাৰ আছে কি কালাৰ আপুনি পাঞ্চত পাই যাব আপোনাৰ মন পচন্দ ইয়াৰ পৰা কালাৰ আপুনি চুজ কৰি আমাৰ এইটো নাম্বাৰত আপুনি যোগাযোগ কৰিব পাৰে আমি সেইখন গাড়ী আপোনাৰ কাৰণে এভেইলেবল কৰি ৰাখিম বাকী ইয়াত দিয়া আছে তো যিয়ে নহওক এই আছিল আজিৰ নতুন টাটা পাঞ্চৰ বিষয়ে যিখিনি তথ্য মোৰ দ্বাৰাই সম্ভৱ আৰু বহুত আছে যিখিনি ভাঙি আমি ভিডিঅ'ত বুজাব নোৱাৰি তো ইচ্ছুক যিবিলাক মানুহ আছে যে আই ৱান্ট টু বাই এ টাটা পাঞ্চ তো ডাইৰেক্টলি আমাৰ নাম্বাৰছ যিটো দিয়া আছে তাতে কণ্টেক্ট কৰক ভালকৈ বুজাই দিয়া যাব ফিজিকেলি আপোনাক লৈ যোৱা যাব আপুনি যদি ঘৰত আপুনি বিচাৰে যে গাড়ীখন আমি ঘৰত লৈ যাওঁ আৰু ঘৰত লৈ যাই আপোনাক টেষ্ট ড্ৰাইভ কৰাওঁ তো আমি আমাৰ ইয়াৰে পৰা গাড়ীখিনি আপোনাৰ ঘৰত লৈ যোৱা যাব আপুনি ঘৰৰ পৰাও টেষ্ট ড্ৰাইভ ল'ব পাৰে ঘৰত নি কেনেও গাড়ীখন চাব পাৰে চ' আপোনাৰ কাৰণে এভেইলেবল ফেচিলিটি আমি ৰাখিছোঁ চ' আপোনালোকে জাষ্ট ভাবিব লাগে যে আমি এখন গাড়ী ল'ম বুলি ভাবিছোঁ তো থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ' এণ্ড ছাপোৰ্ট আছ আমি গাড়ীৰ বিষয়ে লৈ আহিম আৰু লোনছ এতিয়া আহিব লোনৰ বিষয়ে যে লোনটো আপুনি কেনেকৈ পাব আমি আমাৰ ইয়াৰে পৰা লোনটো আমি আপ টু ফ্লেটত আপোনাৰ 5.5 ইয়াৰলি ইণ্টাৰেষ্টত আমি আপোনাক গাড়ী দিম চ' আপুনি গাড়ীটো যদি 15% যদি জমা কৰে ডাউন পে'মেণ্ট কৰে তেতিয়াহ'লে আপোনাৰ এপ্ৰক্স 10,000 কিবা এটা আপুনি 11,000 EMI আহিব 5 বছৰৰ কাৰণে যদি কমাৰ্চিয়েল কৰিব বিচাৰে দেন কমাৰ্চিয়েল এভেইলেবল প্ৰাইভেটো এভেইলেবল আছে চ' আপুনি যদি ল'ম বুলি ভাবিছে তেতিয়াহ'লে যোগাযোগ কৰক কিমান প্ৰাইচ কিমান ইণ্টাৰেষ্ট কিমান কি আহিব আমি কৰাই দিম আৰু নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম যে টাটা পাঞ্চ এখন ল'বলৈ হ'লে কিমান EMI আহিব কিমান ইণ্টাৰেষ্ট যাব এই বিষয়ে আমি কোন বেংকৰ পৰা কিমান ফাইনেন্সত যাব চ' আমি সকলোখিনি আলোচনা নেক্সট ভিডিঅ'ত কৰিম থেংক ইউ ছ' মাছ জয় হিন্দ